অনিৰুদ্ধদেৱ গুৰুজনাৰ 473 সংখ্যক জন্ম উৎসৱ ভাগৰ লগত সংগতি ৰাখি যি বিশ্বনাথ জিলাই আজি অনুষ্ঠান ভাগ আয়োজন কৰিছে বিহমাৰী সৰ্বানন্দ সিংহ ৰংগমঞ্চত। আমি পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ এই বাৰ্তাখিনি পঠাবৰ কাৰণে যি আপোনালোক ওলাই আহিছে আমি ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হ'ল নৱবৈষ্ণৱ ধৰ্মৰ পথ প্ৰদৰ্শক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পিছতেই মাধৱদেৱ, তাৰপিছতেই গোপালদেৱ আৰু গোপালদেৱৰ 11জন ধৰ্মাচাৰ্য গুৰুৰ ভিতৰত শিক্ষাগুৰুৰ ভিতৰত অনিৰুদ্ধদেৱ আছিল অন্যতম। অনিৰুদ্ধদেৱ এনে এজন ব্যক্তি আছিল এই নৱবৈষ্ণৱ ধৰ্মৰ ক'বলৈ গ'লে ধৰ্যাবাহক জাতি বুলি ক'বলৈ গ'লে এই মায়ামৰাসকলেই পৰে। গতিকে আজি অনিৰুদ্ধ গুৰুজনাৰ যি 473 সংখ্যক জন্ম উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠানখন পতা হৈছে আৰু ইয়াত দিহানাম, কবিতা আবৃত্তি, মূলভাৱ আবৃত্তি এনেধৰণে আমি বহুতখিনি কাৰ্যসূচী ইয়াত হাতত ৰখা হৈছে, ভাগৱত পাঠ ইত্যাদি। আৰু আমি অসম চৰকাৰকো আহ্বান জনাওঁ, এই অনিৰুদ্ধ গুৰুজনা 1553 চনত জন্মগ্ৰহণ কৰিছিল বিষ্ণু বালিকুঞ্চি নামেৰে ঠাইত লখিমপুৰ জিলাৰ বিহপুৰীয়া মৌজাত। গতিকে তেখেতৰ এই জন্ম উৎসৱ ভাগ এই দিনটো যাতে বন্ধ ঘোষণা কৰে, যেনেকৈ শংকৰদেৱৰ নামত এদিন অসম বন্ধ ঘোষণা কৰে, মাধৱদেৱৰ নামত এদিন অসম বন্ধ ঘোষণা কৰে, ঠিক আমিও চতুৰ্থজন ধৰ্মাচাৰ্য গুৰু অনিৰুদ্ধদেৱৰ এই 15 বহাগ দিনটো যাতে অসম চৰকাৰে বন্ধ ঘোষণা কৰিব বুলি আমি আশাৰে বাট চাই ৰৈছোঁ। হয়, আমাৰ ইয়াতে সদৌ অসম মায়ামাৰ সাংস্কৃতিক সমাজ বিশ্বনাথ জিলাৰ বাৰ্ষিক অধিৱেশন ভাগ বিহমাৰীত অনুষ্ঠিত হৈছিলে। বাৰ্ষিক অধিৱেশন ভাগৰ লগত সংগতি ৰাখি আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ গুৰুজনাৰ 473তম জন্ম জয়ন্তী ভাগো ইয়াতে সংলগ্ন কৰা হৈছে। আৰু ইয়াতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত অংকীয়া নাট ভাওনাৰ দুৰাতি আমি মনস্থ কৰা হৈছিলে। আৰু এই অধিৱেশন ভাগত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াতে হাতত লৈছিলোঁ। আপোনাৰ যোৱাকালি আমাৰ 15 আৰু 16 তাৰিখে আমাৰ এই অধিৱেশন ভাগৰ দিন তাৰিখ নিৰ্ধাৰিত কৰা হৈছিলে। আৰু আমি 15 তাৰিখৰ দিনা আমাৰ কাৰ্যসূচী আছিলে প্ৰথম ধৰ্মধ্বজা উত্তোলন, পৰিৱেশ নিকাকৰণ, বিভিন্ন জাতি উপজাতি একেলগ হৈ সাংস্কৃতিক শোভাযাত্ৰা, তাৰ লগতে আছিলে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, অস্থায়ী নামঘৰ প্ৰতিষ্ঠা আৰু ৰাতি দিহানামৰ প্ৰতিযোগিতা আৰু ৰাতি 9:30 বজাত আমাৰ অংকীয়া নাট ভাওনা প্ৰতিষ্ঠা। আৰু যোৱাকালি আমাৰ কাৰ্যসূচী সিমানেই আছিলে। আজি ইতিমধ্যে আপোনালোকক ক'বলৈ পাই আমি আনন্দিত হৈছোঁ, কাৰণ আমাৰ গুৰুজনাৰ বিষয়ে যিহেতু আপোনালোক প্ৰচাৰ আৰু প্ৰসাৰৰ মাধ্যম লৈ আমাৰ কাষ চপাৰ বাবে আৰু আপোনালোককো আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ আছিলে প্ৰতিনিধি সভা আছিলে আপোনাৰ 10:30 বজাত। ইতিমধ্যে প্ৰতিনিধি সভা অকণমান সময় লগাৰ কাৰণে লেট হৈ আছে। আৰু ভাগৱত পাঠ আছিলে, ইতিমধ্যে ভাগৱত পাঠ হৈ গৈছে। আৰু ইয়াৰ পাছতে আছে আমাৰ এতিয়া মূল সভা, অধিৱেশন ভাগৰ মূল সভা ভাগ খন্তেক পাছতে অনুষ্ঠিত হ'ব। সেয়েহে আমি এই মহান কাৰ্যসূচী ভাগ চলাই নিয়াত আমাৰ অনিৰুদ্ধ গুৰুজনাৰ সেৱকসকলে যিয়ে নেকি মোক গুৰু দায়িত্ব, সম্পাদকীয় গুৰু দায়িত্ব অৰ্পণ কৰিছিলে, যথাশক্তিয়ে মই যি পাৰোঁ কৰি যাবলৈ চেষ্টা অব্যাহত ৰাখিছিলোঁ। ইয়াত যদি মোৰ কিবা এইখন অধিৱেশন সভাত চলাই নিয়াত কিবা ভুল ত্ৰুটি হৈছিলে, আমি সমস্তজন ভকতৰ ওচৰত চৰণত মই অষ্টাংগেই প্ৰণিপাত জনাইছোঁ, তেখেতসকলৰ চৰণ কমলত মই সেৱা জনাইছোঁ। যদি মোৰ কিবা অজানিতে ভুল হৈছে, আপোনাসৱে ভুলবোৰ শুধৰাই পুনৰ মোক উৎসাহিত কৰিব বুলি মই আশা ৰাখিছোঁ। ৰাইজৰ সহযোগিতা আমাৰ সঁচা অৰ্থত ক'বলৈ গ'লে যোৱাকালি আমি ৰাইজৰ সহযোগিতা বহু পৰিমাণে পাইছিলোঁ। আমাৰ বিশ্বনাথ জিলাৰ প্ৰতিটো প্ৰান্তৰ পৰা ভক্তপ্ৰাণ বৈষ্ণৱসকল আহিছিলে, আইসকল আহিছিল, ইয়াতে অংশগ্ৰহণ কৰিছিলে। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ শদিয়াৰ পৰা ধুবুৰীলৈ কেন্দ্ৰীয় সমিতিৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল আহিছিলে, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আহিছিলে। আৰু আমাৰ বিহমাৰীখন যিহেতু বাৰেবৰণীয়া ফুলনি বাগিচাৰ দৰে বিভিন্ন জাতি উপজাতি একেলগ হৈ আমি গাঁও পাতি বসবাস কৰি থকা ব্যক্তি, কিন্তু বিহমাৰীৰ প্ৰতিটো জনগোষ্ঠীৰ ব্যক্তিসকল আহি আমাৰ এই অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰি আমাক সাফল্যমণ্ডিত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।